জোহার জয় আদিবাসী। মই গোলাঘাট জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ইলিয়াছ টিগ্গা। মই আজি ক'ব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে বৰ্তমান শীতকালীন অধিৱেশন চলি আছে অসম চৰকাৰৰ বিধানসভাত। আৰু বৰ্তমান অসম চৰকাৰখনে তেখেতসকলৰ কেবিনেট বৈঠকত ইতিমধ্যে সেই বিধানসভাখনত 6 জনগোষ্ঠী জনজাতিকৰণৰ যি প্ৰক্ৰিয়া প্ৰতিবেদন এখন প্ৰস্তুত কৰিছে। সেই প্ৰতিবেদনখন ইতিমধ্যেই ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াত। তেখেতসকলে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে তেখেতসকলে প্ৰতিবেদন প্ৰস্তুত কৰি আগবাঢ়িছে আৰু সেই প্ৰতিবেদনখন বিধানসভাৰ মজিয়াত তেখেতসকলে উত্থাপন কৰিব, প্ৰেৰণ কৰিব। আৰু সেই প্ৰতিবেদনখনত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে তাত মৰাণ মটক আৰু কোচ ৰাজবংশীসকলক, যিবিলাক নেকি গোৱালপাৰা জিলাত বসবাস কৰি আছে, তেখেতসকলক প্লেইন ট্ৰাইবছ হিচাপে STP কেটেগৰীত মানে তেখেতসকলে ভাগ কৰিছে। আৰু আহোম, চুতীয়া আৰু আদিবাসীসকলক আৰু কিছু সংখ্যক কোচ ৰাজবংশীসকলক, যিবিলাক অন্যান্য জিলাত তেখেতসকলে বসবাস কৰি আছে, তেখেতসকলৰ কাৰণে STV কেটেগৰীত ভাগ কৰিছে। তো STV কেটেগৰীত যে ভাগ কৰিছে, সেইটো মানে ভি মানে কি, সেই কথাটো কিন্তু স্পষ্ট হোৱা নাই। ভি মানে কি, ভিত কি আছে আমি সকলোৱে জানো। আৰু ইতিমধ্যে আমি ভাৰতৰ সংবিধানৰ 342 অনুচ্ছেদত ইতিমধ্যে স্পষ্টকৈ তাতে লিখা আছে, আমি পাইছোঁ। তাত লিখা আছে, জনজাতিকৰণৰ মৰ্যাদা কেৱল পাহাৰীয়া জনজাতি আৰু ভৈয়াম জনজাতিবিলাকৰ কাৰণে দুটা ভাগত ভাগ কৰিছে, হিলছ ট্ৰাইবছ আৰু প্লেইন ট্ৰাইবছ। সেইটোহে আমি ভাৰতৰ সংবিধানত সন্নিৱিষ্ট হোৱা এই দুটা কেটেগৰীত ভাগ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এতিয়া বৰ্তমান চৰকাৰখনে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে, 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত যিটো প্ৰতিবেদন ইতিমধ্যেই প্ৰস্তুত কৰিছে চৰকাৰখনে তেখেতসকলৰ কেবিনেট বৈঠকত, তাত কিন্তু স্পষ্টভাৱে তেখেতসকলে উল্লেখ কৰিছে আহোম, চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠী সকলক ভি কেটেগৰীত ভাগ কৰি ST মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যেই তেখেতসকলে আগবাঢ়িছে। কিন্তু ভিটো ক'ৰ পৰা আহিলে আমি সেইটো বুজা নাই, আমি ধৰিব পৰা নাই, বুজিব পৰা নাই ভিটো ক'ৰ পৰা আহিলে। এইটো নতুনকৈ আকৌ চৰকাৰখনে কি কৰিব বিচাৰিছে, VSTটো লগাই তেখেতসকলে বা অসমৰ BJP চৰকাৰখনে বা আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে কি কৰিব বিচাৰিছে, সেইটো কিন্তু স্পষ্ট হোৱা নাই। আমাৰ সন্দেহ হৈছে, যিহেতুকে বৰ্তমান যি প্ৰতিবেদন প্ৰস্তুত কৰিছে সেইটো বুমেৰাং হ'ব নেকি, বা সেইটো এটা 2026 নিৰ্বাচনৰ এইটো ললিপপ হ'ব নেকি, তেনেধৰণৰ এটা আমাৰ সন্দেহ প্ৰকাশ হৈছে। আমি সেই সন্দেহৰ আঁৰত আছোঁ আমি। গতিকে যিটো ভি কেটেগৰীত ভাগ কৰিছে, ভি কেটেগৰীত, সেইটো কিন্তু আমি মুঠেই সন্তুষ্ট নহয়, আমি ভাল পোৱা নাই। তেখেতসকলে যি ধৰণে পৰিকল্পিতভাৱে এইবিলাক ষড়যন্ত্ৰমূলকভাৱে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে, আমাৰ সন্দেহ হৈছে। গতিকে স্পষ্ট হ'ব লাগে, শুধৰাব লাগিব। আমি VW তেনেকুৱা ধৰণৰ ST আমি বিচৰা নাই। আৰু VW STৰ কাৰণে আমি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰা নাই। আমি কেৱল মাত্ৰ STৰ কাৰণে আন্দোলন কৰি আহিছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবী, আমি দীৰ্ঘদিনীয়া আমাৰ আন্দোলন, আমাক ST লাগিব। ভাৰতৰ সংবিধানৰ 342 অনুচ্ছেদৰ মতে আমাক সেই ST
কৰণৰ বা অনুসূচীকৰণৰ সেই মৰ্যাদাটো আমাক লাগিব। আমাৰ স্পষ্ট কথা, আমি স্পষ্টকৈ কৈছোঁ, চিধাচিধিভাৱে আমি কৈছোঁ, গতিকে আমাক ST লাগিব। আমাৰ সাংবিধানিক অধিকাৰ, আমাৰ মৌলিক অধিকাৰ, আমাৰ জন্মগত অধিকাৰ আমি বিচাৰিছোঁ। কাৰোবাৰ পৰা আমি ধন সম্পত্তি বা কাৰোবাৰ ভঁৰালৰ পৰা বা কাৰোবাৰ পকেটৰ পৰা আমি বিচৰা বস্তু নহয়। আমাৰ সাংবিধানিক অধিকাৰ, যিটো জন্মগতভাৱে আমাৰ অধিকাৰ আছে, আমি পাবৰ কাৰণে আমাৰ মৌলিক অধিকাৰ হয়। আমি মৌলিক অধিকাৰখিনি বিচাৰিছোঁ এজ এ ST হিচাপে। গতিকে যিটো ভি কেটেগৰী হিচাপে দিব বিচাৰিছে, সেইটো কিন্তু চৰকাৰখনে সেইটো ডাঙৰ মাৰাত্মক ভুল কৰিছে। আমাৰ সন্দেহ হৈছে আমাক ST লাগিবই। আমি ST ভি আমি বিচৰা নাই। আমাক ST হিচাপে আমাক সেই মৰ্যাদাটো দিয়ক। আৰু শুদ্ধভাৱে আপোনালোকে যি প্ৰতিবেদন প্ৰস্তুত কৰিছে, সেই প্ৰতিবেদনখন কিন্তু শুধৰাই আপোনালোকে যি গৃহ মন্ত্ৰালয় পঠিয়াওক। অন্যথাই কিন্তু যদি সেইটোৱে হ'বলৈ যায় বা ষড়যন্ত্ৰমূলকভাৱে যদি আপোনালোকে সেইটো প্ৰস্তুত কৰিছে আৰু কেন্দ্ৰলৈ গৃহ মন্ত্ৰালয় যদি পঠিয়াব বিচাৰিছে, কিন্তু সেইটো ভুল হৈছে। সেইটো আমি কোনো পধ্যেই মানি নলওঁ। আমাক ST লাগিব, কেৱল মাত্ৰ ST। মই আকৌ কৈছোঁ, ভাৰতৰ সংবিধানৰ 342 অনুচ্ছেদত যিটো উল্লেখ আছে, সেইমতে আমাক আদিবাসীসকলক ST প্ৰদান কৰক। আমাৰ তাতে কোনো ভয় বা আশংকা দ্বিমত নাথাকিব। আৰু যিটো প্ৰতিবেদন আপোনালোকে প্ৰস্তুত কৰিছে, সেই প্ৰতিবেদনখন আপোনালোকে শুধৰাওক। আৰু যিটো STৰ মৰ্যাদা আপোনালোকে প্ৰদান কৰিবলৈ গৈ আছে, এটা ঐতিহাসিক পদক্ষেপ আপোনালোকে লৈছে। আমি নিশ্চয় ভাল পাম যদিহে আপোনালোকে শুদ্ধকৈ এই জনজাতিকৰণৰ ক্ষেত্ৰত যদি আপোনালোকে পদক্ষেপ লয়। আৰু সেয়েহে মই বৰ্তমান আমাৰ অসমৰ সকলো আদিবাসী জনগোষ্ঠীসকলক, ওৰাম, মুণ্ডা, চাওতাল, খাৰিয়া, কোল, ভিল, চাওৰা আদি সকলোকে আহ্বান কৰিব বিচাৰিছোঁ, চৰকাৰে যিটো ষড়যন্ত্ৰমূলকভাৱে যি প্ৰতিবেদনখন প্ৰস্তুত কৰিছে এই জনজাতিকৰণৰ ক্ষেত্ৰত, সেইটো যাতে নেকি আপোনালোকে ভুল নাযাব। আপোনালোকে সদায় সচেতন আৰু সজাগ হৈ থাকিব। কাৰণ চৰকাৰখনে হয়তো ললিপপ, তেনেকুৱা ধৰণৰ ললিপপ খুৱাই, টুপি পিন্ধাই হয়তো 2026 নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ এটা প্ৰচেষ্টা হয়তো চলাৰ এটা প্ৰক্ৰিয়া হয়তো ইতিমধ্যেই ৰচনা কৰিছে যেন এটা অনুমান হৈছে। আপোনালোকে সেই বিষয়ে আপোনালোকে সচেতন হওক, সজাগ হওক। আহি থকা দিনত কিন্তু আমাৰ যিটো প্ৰাপ্য অধিকাৰখিনি কিন্তু আমি পাবৰ কাৰণে আমি হয়তো জংগী আন্দোলনৰ নিচিনা কাৰ্যপন্থা এটা হয়তো আমি ল'ব লাগিব। আৰু ৰাজপথত আমি ওলাই আহিব লাগিব চৰকাৰৰ বিৰুদ্ধে। আমাৰ অধিকাৰখিনি, আমি প্ৰাপ্য অধিকাৰখিনি পাবৰ কাৰণে সকলোকে মই আহ্বান কৰিম, যাতে নেকি এই যে ST দিছে চৰকাৰখনে বুলি ঢাক ঢোল বজাই যাতে নেকি কোনোবাই ভুল নাযায়, তাৰ প্ৰতি যাতে লক্ষ্য ৰাখে। আৰু আহি থকা দিনত প্ৰয়োজন সাপেক্ষে আমি আমাৰ অধিকাৰখিনি, আমাৰ প্ৰাপ্য অধিকাৰখিনি ST নোপোৱালৈকে আমি কিন্তু আমাৰ যি আন্দোলন, সেই আন্দোলন কিন্তু অব্যাহত থাকিব। আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকৰ যিটো যোগাযোগ নিশ্চয় আমি কামনা কৰিছোঁ। আহি থকা দিনত ৰাজপথত ওলাই আহিব লাগিব জোৰদাৰভাৱে আন্দোলন কৰিবৰ কাৰণে। অন্যথাই কিন্তু আহি থকা দিনত আমাৰ যি দশা, এই অসমত বসবাস কৰা যিটো দশা, সেই দশা কিন্তু নিশ্চয় পানীত হাঁহ নচৰা অৱস্থা যেন হ'ব, তেনেকুৱা এটা অনুমান হৈছে। আমাৰ যিটো মাটি বাৰীখিনি হয়তো এদিন নাথাকিব। আমাৰ থাকিবলৈ হয়তো এই অসমখনত এডোখৰ মাটি নাথাকিব, তেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব। গতিকে আপোনালোকে এই বিষয়ে অলপ চিন্তা কৰক, সজাগ হওক, সচেতন হওক। মই ইয়াকেই ক'লোঁ। আৰু যিটো ST, সেই STৰ মৰ্যাদা কিন্তু আমাক লাগিবই। আৰু STৰ কাৰণে কিন্তু মাত মাতিবৰ কাৰণে আপোনালোকে ওলাই আহক। ইয়াকে কৈ মোৰ এই চমু ভিডিঅ'ত
মই প্ৰস্তুত কৰিলোঁ। সকলোকে জহাৰ, জয় আদিবাসী।